বিহু আৰু সত্ৰীয়া নৃত্যৰ দীৰ্ঘতম ৰিলে প্ৰদৰ্শনৰ সৈতে ভাৰতৰ নম্বৰ 1 আল্ট্ৰাটেক চিমেণ্টৰ বিহুত অভিলেখ সৃষ্টি অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক অনুনাদশীল উদযাপনৰ সৈতে সংগতি ৰাখি ভাৰতৰ নম্বৰ 1 আল্ট্ৰাটেক চিমেণ্ট লিমিটেডে গুৱাহাটী প্ৰতিষ্ঠিত লতাশিল খেলপথাৰত 14 এপ্ৰিলৰ পৰা 17 এপ্ৰিল 2025 তাৰিখলৈ 4 দিন ধৰি অনুষ্ঠিত হোৱা বিহু অনুষ্ঠানত বিহু আৰু সত্ৰীয়া নৃত্যৰ দীৰ্ঘতম ৰিলে প্ৰদৰ্শন কৰি ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছে। বিহু আৰু সত্ৰীয়া নৃত্যৰ ৰিলে প্ৰদৰ্শন এই অনুষ্ঠানটোত অসমৰ প্ৰখ্যাত নৃত্য বিহু আৰু সত্ৰীয়াৰ 4 দিনৰ নিৰৱচ্ছিন্ন প্ৰদৰ্শন ৰাজ্যজুৰি প্ৰভাৱশালী শিল্পীসকলৰ দ্বাৰা ৰিলে ফৰ্মেটত সম্পাদনা কৰা হৈছিল। প্ৰতিদিনে কেইবা ঘণ্টা জুৰি হোৱা নিৰন্তৰ নৃত্যই এক মন্ত্ৰমুগ্ধ পৰিৱেশৰ সৃষ্টি কৰিছিল য'ত ৰঙালী বিহুৰ সত্তা চৌদিশে উজ্জীৱিত হৈ পৰিছিল। অঞ্চলটোৰ গভীৰ পৰম্পৰাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অসমৰ শতিকা পুৰণি পৰম্পৰাগত স্থাপত্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ সুন্দৰভাৱে এক অসম শৈলীৰ ঘৰৰ পটভূমিত নিৰ্মাণৰ এক ছেটআপৰ সৃষ্টি কৰা হয়। এই ছেটআপটোৱে অসমৰ কালজয়ী ডিজাইন সংবেদনশীলতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে উৎসৱৰ সজ্জা তথা সাংকেতিক বিৱৰণৰ সৈতে জীৱন্ত কৰি তুলিছে। 17 এপ্ৰিলৰ সন্ধিয়া এই সাফল্যক এক সন্মানীয় ৰাষ্ট্ৰীয় প্ৰমাণপত্ৰ সংস্থা ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰে। এই অভিলেখ স্থাপনৰ প্ৰচেষ্টাৰ সৈতে ভাৰতৰ নম্বৰ 1 আল্ট্ৰাটেক চিমেণ্টে আকৌ এবাৰ অৰ্থপূৰ্ণ ৰাজহুৱা কাৰ্যসূচী তথা সাংস্কৃতিক সংৰক্ষণৰ প্ৰতি ইয়াৰ সমৰ্পণ মনোভাৱ প্ৰদৰ্শন কৰিছে। অনুষ্ঠানত উপস্থিত থাকে নিশিতা গোস্বামী, কমলোচন দাস আৰু আইলিতা কাশ্যপ। ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। আজি আমি আহিছোঁ আচলতে লতাশিল ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰলৈ। ইণ্ডিয়াৰ নম্বৰ 1 চিমেণ্ট ব্ৰেণ্ড আল্ট্ৰাটেক চিমেণ্টে সুন্দৰ আপোনালোকে পিছফালে দেখিছে এইটো ধুনীয়া বাকৰি বনাইছে ইয়াতে আৰু যিটো তেওঁলোকে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত আজি ৰেকৰ্ড হ'ল। তেওঁলোকে যিটো দীঘলীয়া ৰিলে কৰিছে বিহু আৰু সত্ৰীয়াৰ ইমান ঘণ্টা চলিয়ে আছে। গতিকে নিজৰ বহু দেৰি বহিলোঁ, চায়ো ভাল লাগিছে। এফালে বিহু নাচিছে, আকৌ সত্ৰীয়া আহিছে, আকৌ বিহু নাচিছে, আকৌ সত্ৰীয়া। গতিকে সুন্দৰ অনুষ্ঠান কৰিলে আৰু আজি সঁচাকৈ এটা আমাৰ কাৰণে ধুনীয়া মুহূৰ্ত যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত আজি এই অনুষ্ঠানটোৰ এই যিটো বিহু আৰু সত্ৰীয়া ৰিলে অনুষ্ঠানটো ৰেকৰ্ড হৈ গ'ল। মই আশা কৰিম যাতে বিহু সত্ৰীয়া বাহিৰত যাতে সমগ্ৰ ভাৰতবৰ্ষত যাতে খুব বেছি জনপ্ৰিয় হৈ পৰে। আমাৰ ইয়াৰ আৰ্টিষ্টখিনি যাতে বাহিৰত সুন্দৰকৈ বিহু আৰু সত্ৰীয়াৰ অনুষ্ঠান বিহু বুলি ক'লে যাতে সকলোৱে চিনি পায় তাকে আশা কৰিম আৰু মোৰ ফালৰ পৰা কৰ্মকৰ্তাসকলক আল্ট্ৰাটেক চিমেণ্টৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুৱাহাটীৰ পৰা ৰুবি নায়কৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।